তুমি ভাবিছা তোমাক হেৰুৱাই মই শেষ হৈ যাম। মনত ৰাখিবা, মই সেইজন নহয় যিয়ে কাৰোবাৰ ভিক্ষাৰ মৰমত জীয়াই থাকে। তুমি হাত এৰি দিলা, এতিয়া মোৰ যাত্ৰা তোমাৰ অবিহনে বেছি শক্তিশালী হ'ব। যোৱা, যিমান দূৰলৈকে যাব পাৰা গুচি যোৱা। তোমাৰ নিচিনা স্বাৰ্থপৰ মানুহ এজনৰ মোৰ জীৱনত নথকাটোৱে মংগল। মোৰ মৰমৰ মূল্য তুমি বুজি নাপালা, এতিয়া মোৰ অবিহনে জীয়াই থকাৰ মূল্য বুজি পাবা। নিজৰ আত্মসন্মান বিক্ৰী কৰি মই কাৰোৰ মৰম নিবিচাৰোঁ। তুমি মোৰ পৰা আঁতৰি গৈ ভাবিছা মই কান্দিম। তুমি ভুল ভাবিছা। এতিয়া মই নিজক গঢ়িবলৈ শিকিম, যাতে তুমি এদিন মোক চাবলৈ এপইণ্টমেণ্ট ল'বলগীয়া হয়। মৰম দিছিলোঁ কাৰণে মূৰত তুলি লৈছিলোঁ। এতিয়া তুমি যিহেতু অযোগ্য বুলি প্ৰমাণিত হ'লা, গতিকে মোৰ জীৱনৰ পৰা তোমাক ডাষ্টবিনত পেলোৱাই দিয়াৰ দৰে অলপো বেয়া নালাগে মোৰ। মোৰ মৰমৰ পৰা মুক্তি দিলোঁ তোমাক। যাক মোৰ প্ৰেমৰ মূল্য বুজাবলৈ গৈ মই নিজকে হেৰুৱাই পেলাইছিলোঁ, তেওঁ গুচি যোৱাটোৱে ভাল। এতিয়া মই মোৰ বাবে জীয়াই আছোঁ, আৰু মোৰ এই নতুন ৰূপ দেখি তুমি এদিন নিজেই আফচোচ কৰিবা। তুমি আহিছিলা মাথো এটা ভুল ধাৰণা, যিটো এতিয়া ভাঙি গ'ল। মোৰ হৃদয়ত তোমাৰ স্থান আছিল, কিন্তু এতিয়া তাত কেৱল মোৰ সপোন আৰু মোৰ আত্মসন্মানহে থাকিব। তোমাৰ দৰে মানুহ মোৰ বাবে এতিয়া ইতিহাস। হাতখন তুমি এৰি দিলা নে মই এৰি দিলোঁ, সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল, এতিয়াৰ পৰা তোমাক বিচাৰি মোৰ এটা SMS বা ফোন কল কেতিয়াও নাযায়। এতিয়া মই মোৰ পৃথিৱীত বহুত বেছি দামী। মোৰ চকুলোৰ কোনো মূল্য নাই বুলি তুমি ভাবিছিলা নহয়, এতিয়া চোৱা, সেই চকুলোবোৰেই মোৰ শক্তি হৈ পৰিল। তুমি নহ'লেও মোৰ পৃথিৱীখন চলিব, আৰু আগলৈ বেছি উজ্জ্বল হৈ চলিব। খন্তেকীয়া মানুহে দামী মৰম হজম কৰিব নোৱাৰে। তোমাৰ ক্ষেত্ৰতো সেইটোৱে হ'ল। এতিয়া যোৱা আৰু তোমাৰ দৰে সেই খন্তেকীয়া কাৰোবাৰ লগত সুখ বিচাৰি লোৱা। মোৰ দৰে এজন সঁচা মানুহ পোৱাটো তোমাৰ বাবে এটা সপোন হৈয়ে ৰৈ যাব।